আপোনালোকে যদি যিকোনো পেঞ্চন পাই আছিল, যেনেকুৱাকৈ বুঢ়া পেঞ্চন, বিধৱা পেঞ্চন যদি আপোনালোকে পাই আছিল আৰু যদি আপোনালোকৰ একাউণ্টত বৰ্তমান পেঞ্চনৰ পইচা নোসোমায় বা আপোনালোকৰ পেঞ্চনটো বন্ধ হৈ গৈছে, এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ পেঞ্চনটো এক্টিভ আছে নে ডিএক্টিভ হৈ আছে। এতিয়া আপোনালোকে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আপোনালোকৰ পেঞ্চনটো চেক কৰিব আৰু যদি আপোনালোকৰ পেঞ্চনটো ডিএক্টিভ হৈ আছে কেনেকুৱাকৈ আপোনালোকে এক্টিভ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন নতুন ভিডিঅ' পাবলৈ হ'লে। যিসকলে বুঢ়া পেঞ্চন বা বিধৱা পেঞ্চন বা যিকোনো পেঞ্চন চৰকাৰী আঁচনিৰ পৰা লাভ কৰি আছে, যদি আপোনালোকে 2 মাহ 3 মাহৰ পৰা পেঞ্চন নাপায়, এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ পেঞ্চনটো এক্টিভ আছে নে ডিএক্টিভ হৈ আছে। আৰু যদি আপোনালোকৰ পেঞ্চনটো ডিএক্টিভ আছে কেনেকৈ এক্টিভ কৰিব মই আপোনাক সেইটো দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো অফিচিয়েল অপশ্যন অপেন হৈ যাব। এনেকুৱাকৈ আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 4 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত 3 নম্বৰত দিয়া থাকিব ষ্টেট ডাছবৰ্ড। এতিয়া আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব, ষ্টেট ডাছবৰ্ড। যেতিয়া আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব, মোবাইলটো কিন্তু সেম প্ৰচেছ হয়। আপোনালোকে খালি ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাইড কৰি ল'ব। এতিয়া ইয়াত চাব, ইয়াত 3 নম্বৰত অপশ্যন দিয়া আছে ষ্টেট ডাছবৰ্ড। এতিয়া আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। যেতিয়া ইয়াত পেজটো আহি যাব, ইয়াত যাব ফাৰ্ষ্ট দিয়া থাকিব ষ্টেট এণ্ড চিলেক্ট। এতিয়া আপোনালোকে ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে চিলেক্ট। এতিয়া ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম হয়, ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। আৰু ইয়াত চাব দিয়া আছে অল স্কিম। যদি আপোনালোকে আপোনাৰ পেঞ্চনৰ নামটো জানে বা যিটো আপোনালোকৰ স্কিম আছে জানে, আপোনালোকে ইয়াত চিলেক্ট কৰিব। আৰু যদি ইয়াত নাজানে, ইয়াত চাব দিয়া আছে অল চেণ্টাৰ স্কিম। আপোনালোকে ইয়াৰ পৰা অল চেণ্টাৰ স্কিমটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ইয়াত চাব দিয়া আছে অল চেণ্টাৰ স্কিম। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰিব। তাৰপিছত ইয়াত চাব দিয়া আছে এৰিয়া বুথ। এতিয়া চিলেক্ট কৰিব। ইয়াত দুটা অপশ্যন আহি যাব, ৰুৰাল এণ্ড উৰবান। ইয়াত দুটা অপশ্যন থাকিব, ৰুৰাল এণ্ড উৰবান। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত ৰুৰাল চিলেক্ট কৰিব, আৰু যদি আপোনালোকে টাউন হয় তেনেহ'লে আপোনালোকে ইয়াত উৰবান চিলেক্ট কৰিব। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনালোকৰ তাত যিটো নম্বৰ বা যিটো কেপচা দিয়া আছে আপোনালোকে ইয়াত চেমকৈ বহাই দিব। বহাই দি আপোনালোকে এতিয়া 4 নম্বৰত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। তাৰপিছত ইয়াত আহি যাব, আপোনাৰ তলত আহি যাব, ইয়াত চাব দিয়া আছে আপোনালোকৰ বৰ্তমান কিমানটা মানুহৰ নাম ডিএক্টিভ হৈ আছে, ইয়াত এনেকুৱাকৈ দিয়া থাকিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে চিৰিয়েল নম্বৰ, তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়।
ইয়াত যেটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে ইয়াত চালে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব ইয়াত চাব দিয়া আছে এতিয়া আপোনালোকে ইয়াত চাই ল'ব ইয়াত চোৱাৰ পিছত ইয়াত যেটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব তাৰ পিছত ইয়াত আহি যাব আপোনালোকৰ সাব ডিষ্ট্ৰিক্টৰ নাম বা ইয়াত আপোনাৰ ব্লকৰ নাম আহি যাব এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ সাব ডিষ্ট্ৰিক্টৰ বা ব্লকৰ নাম কোনটো হয় এতিয়া আপোনালোকে ইয়াৰ পৰা সাব ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব ইয়াত চাব দিয়া থাকিব এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যেটো আপোনালোকৰ সাব ডিষ্ট্ৰিক্টৰ নাম হয় নামটোৰ ওপৰত ক্লিক কৰিব তাৰ পিছত ইয়াত আহি যাব আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নাম এতিয়া আপোনালোকৰ ব্লকৰ ভিতৰত বা আপোনালোকৰ যেটো পঞ্চায়তৰ বা যেটো আপোনালোকৰ সাব ডিষ্ট্ৰিক্টৰ ভিতৰত যিমান কেইটা পঞ্চায়তৰ নাম আছে বা ৱাৰ্ডৰ নাম আছে ইয়াত আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনালোকৰ পঞ্চায়তৰ নাম কোনটো হয় ইয়াত চাই ল'ব এতিয়া আপোনালোকে ইয়াৰ পৰা যেটো আপোনালোকৰ ইয়াত পঞ্চায়তৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তৰ নামৰ ওপৰত এবাৰ ক্লিক কৰিব যেতিয়া আপোনালোকে পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব আপোনালোকে অলপমান ৱেইট কৰিব লাগিব ইয়াত চাব ইয়াত পঞ্চায়তৰ নামবোৰ আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰিব তাৰ পিছত আপোনাৰ পঞ্চায়তৰ ভিতৰত যিমান কেইটা বুঢ়া পেঞ্চন বিধৱা পেঞ্চন বা যিকোনো পেঞ্চন লাভ কৰি আছে ইয়াত কিন্তু ফাৰ্ষ্ট এপ্লিকেশ্যন নম্বৰটো আহি যাব বা ইয়াত আপোনালোকৰ আইডি নম্বৰটো আহি যাব তাৰ পিছত এই ফলত বেনিফিচিয়াৰী ফুল নেম আহি যাব এতিয়া আপোনালোকে এই ফলত নামবোৰ চেক কৰিব লাগিব যে ইয়াত আপোনালোকৰ নাম কোনটো হয় যদি আপোনালোকৰ নামটো 1 নম্বৰত আহা নাই তেনেহলে আপোনালোকে ইয়াত 2 নম্বৰ পেজত ক্লিক কৰিব লাগিব ইয়াত নামবোৰ এনেকৈ শো কৰিব আৰু ইয়াত এপ্লিকেশ্যন নম্বৰবোৰ ইয়াত এনেকুৱাকৈ শো কৰিব এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ নামটো চেক কৰিব বা ইয়াত সাৰ্চৰ অপচন দি আছে আপোনালোকে ইয়াত আপোনালোকৰ নামটো সাৰ্চ কৰিব ইয়াত যেটো আপোনালোকৰ নাম হয় এতিয়া আপোনালোকে ফাৰ্ষ্ট চাব ইয়াত যেটো আপোনালোকৰ এপ্লিকেশ্যন আইডি নম্বৰ দিয়া আছে আৰু এই ফলত নাম দিয়া আছে এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ নামটো চেক কৰিব যে ইয়াত আপোনালোকৰ নাম কোনটো হয় যদি আপোনালোকৰ নাম লিষ্টত আহিছে ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন আইডি নম্বৰটো দিয়া আছে এতিয়া আপোনালোকে আপোনাৰ নামৰ হোৱা নাই এপ্লিকেশ্যন আইডি নম্বৰৰ ওপৰত এবাৰ ক্লিক কৰিব ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন আইডি নম্বৰৰ ওপৰত এবাৰ ক্লিক কৰিব নামৰ সমানে তাৰ পিছত ইয়াত চাব ইয়াত কিন্তু আপোনাৰ ডিটেইলছবোৰ সম্পূৰ্ণ আহি যাব আপোনালোকৰ নাম আপোনাৰ এড্ৰেছ আপোনাৰ পেনশনটো বৰ্তমান এক্টিভ আছে নে নাই আৰু আপোনালোকে লাষ্ট পেনশন কেতিয়া লাভ কৰিছে ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব ইয়াত চাব এতিয়া আপোনালোকে ইয়াত চালে এতিয়া আপোনালোকে নম্বৰটোৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব ইয়াত চাব ইয়াত নাম আহি যাব আপোনালোকৰ ফুল এড্ৰেছটো আহি যাব ইয়াত চাব দিয়া থাকিব ইয়াত ডিটেইলছ আপোনালোকৰ সম্পূৰ্ণ দিয়া আছে যে আপোনালোকে পেনশনৰ লাষ্ট পইচা কিমান তাৰিখে লাভ কৰিছে ইয়াত চাব দিয়া আছে লাষ্ট পেনশন মান্থ আপোনালোকে জুন মাহত পেনশন লাভ কৰিছে যদি আপোনালোকে এতিয়াও জুন মাহৰ পৰা পেনশনটো পোৱা নাই ইয়াত চাব দিয়া আছে ষ্টেটাছ আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে ইয়াত চেক কৰিব যে আপোনালোকৰ পেনশনটো বৰ্তমান এক্টিভ আছে নাই ইয়াত চাব দিয়া থাকিব এক্টিভ যদি আপোনালোকৰ এক্টিভ থাকে আৰু যদি আপোনালোকে এতিয়াও পেনশনৰ পইচা পোৱা নাই আপোনালোকে একো চিন্তা কৰিব নালাগে আপোনালোকে পেনশনৰ পইচা লাভ কৰিব আৰু যদি ইয়াত লিখা থাকে ডিএক্টিভ তেনেহলে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব তাত আপোনালোকৰ চকুৰ ফিংগাৰ বা হাতৰ ফিংগাৰ আপোনাৰ পঞ্চায়তত ভেৰিফাই কৰিব লাগিব সেইকাৰণে যদি আপোনালোকে পেনশন পাই আছে আপোনালোকে 2 মাহ বা 3 মাহৰ আপোনালোকে পেনশন নাপায় তেনেহলে আপোনালোকে আজিয়ে চাই লওক এক্টিভ আছে ডিএক্টিভ আছে যদি এক্টিভ আছে আপোনালোকে একো চিন্তা কৰিব নালাগে আপোনালোকে পেনশন লাভ কৰিব আৰু যদি ইয়াত লিখা আছে ডিএক্টিভ তেনেহলে আপোনালোকে অতি সোনকালে আপোনালোকৰ পঞ্চায়তত যাই যোগাযোগ কৰিবলৈ বা তাত আপোনালোকে চকুৰ ফিংগাৰ দিব লাগিব সেইকাৰণে আপোনালোকে আজিয়ে চাই লওক এনেকৈ